লণ্ডনত পেৰালিগেল অফিচাৰ হিচাপে চাকৰিত যোগদান কৰা ইলিয়াছ হুছেইন আনছাৰীৰ মাতৃক সম্বৰ্ধনা জনাই সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে বঙাইগাঁও জিলাৰ আবাদী গাঁৱত বাস কৰা আনছাৰীৰ মাতৃক আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ লগতে কলগছিয়া মহকুমাৰ আমছুৰ সভাপতি ফিৰদৌছ আলীয়েও ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়। চাকলাত জন্মগ্ৰহণ কৰে যদিও সৰুতে আনছাৰীৰ মাতৃয়ে দৰিদ্ৰতাৰ বাবে আবাদী গাঁৱত থাকিবলৈ লয় আৰু আনৰ ঘৰত কাম কৰি লিখা পঢ়া কৰায়। পুত্ৰৰ সফলতাত কান্দি উঠে মাতৃ মানিকজান নেছা। আনহাতে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মাতৃৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। মাদ্ৰাছাৰ শিক্ষাৰ জৰিয়তে যে সফল হ'ব পাৰি তাৰে প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীক জবাব দিলে বুলিও মন্তব্য কৰে। ইলিয়াছ হুছেইন আনছাৰীয়ে ফেচবুক যোগে নিজে বসবাস কৰা আৰু বিভিন্ন ঠাইত লিখা পঢ়া কৰা মানুহক প্ৰশংসা কৰে। মুখ্যমন্ত্ৰীয়ে কৈ আছে হাফিজ বা আলিম কৰিলে মানুহ হ'ব নোৱাৰি, ইলিয়াছ আনছাৰীৰ বিষয়ে আছে। চাওক, মুখ্যমন্ত্ৰীয়ে যিবিলাক কথা কয় এইবিলাক কথা হৈছে টুলুঙা মন্তব্য। মুখ্যমন্ত্ৰীয়ে আচলতে আমাক সদায় শিক্ষাৰ ক্ষেত্ৰত মাদ্ৰাছা শিক্ষা হওক জেনেৰেল শিক্ষা সকলো শিক্ষাৰ ক্ষেত্ৰত তেওঁ বঞ্চিত কৰিব বিচাৰে আৰু হাফিজ হৈ বা মুফতি হৈ যে কৰিব নোৱাৰে, তো ইলিয়াছ আনছাৰী প্ৰথম নহয়। আজি ইলিয়াছ আনছাৰী লণ্ডনত চাকৰি পাইছে, এই কথাটো মুখ্যমন্ত্ৰীয়ে জনা উচিত। আজি বহু হাফিজ আছে, মুফতি আছে, ডক্টৰ ইঞ্জিনিয়াৰ হৈছে, গতিকে মাদ্ৰাছা পঢ়িও যে সকলোখিনি কৰিব পাৰে আৰু মুখ্যমন্ত্ৰীৰ কথাৰ যে যোগ্য প্ৰত্যুত্তৰ আচলতে ইলিয়াছ কি পালে আজি সঁচাকৈ আমি বিশেষকৈ খুব আনন্দিত আৰু গৌৰৱান্বিত যে এডভকেট ইলিয়াছ আলী আজি লণ্ডনৰ দৰে এখন দেশত আজি পেৰালিগেল অফিচাৰ হিচাপে চাকৰিত যোগদান কৰিছে আৰু এই ক্ষেত্ৰত মই এডভকেট ইলিয়াছ আলীক আন্তৰিকভাৱে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু ইলিয়াছ আলীয়ে আচলতে আমাৰ কাৰণে সকলৰ কাৰণে আচলতে আদৰ্শ হৈ উঠক আৰু মই ভাবোঁ যে অসমৰ সকলো বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ মাজত শিক্ষাৰ ক্ষেত্ৰত অতি পিছপৰা আৰু এই পিছপৰা জাতিটো। হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোকে ভালেই আছে। স্পেচিয়েলি মই এই ভিডিঅ' বনাই আছোঁ অসমবাসীৰ কাৰণে। অসমৰ প্ৰতিজন ব্যক্তি মোৰ বাবে, মই সকলোৰ বাবে। অসম আমাৰ ৰূপহী গুণৰণাই হে ভাৰতৰ পূৰ্ব দেশৰ সূৰ্য উঠা দেশ। বিশেষকৈ মই যিহেতু অসমত বিভিন্ন স্থানত মই পঢ়া শুনা কৰিছোঁ আৰু মোৰ গাঁও বিপিন বৰুৱাৰ গান এটা আছে যে এইখনি গাঁও নিচেই আপোন, ইয়াতে দেখোঁ নতুন সপোন। সঁচা কথা, গাঁওবাসীক পাহৰিব নোৱাৰি। মই যিহেতু গাঁৱত ডাঙৰ দীঘল হৈছোঁ, সেইকাৰণে মই এই খুচিৰ আনন্দৰ সময়ত মই এই ভিডিঅ'ৰ জৰিয়তে মই য'ত য'ত থাকিছোঁ মোৰ গাঁওবাসী সকলোকে মই ধন্যবাদ দিব বিচাৰিম। বিশেষকৈ মই বৰ্তমান মানিকপুৰ চাৰ্কেল, বঙাইগাঁও ডিষ্ট্ৰিক্ট মানিকপুৰ চাৰ্কেল আবাদী গাঁও, সৰু এটা গাঁও। আমি বহুত বেলেগৰ ঘৰত কাম কৰি কিনি মোৰ ল'ৰাটো ডাঙৰ বনাইছোঁ বোলে ৰাইজৰ আশীৰ্বাদত আৰু মোৰো আশীৰ্বাদত। মই লণ্ডনত গৈছে চাকৰি হৈছে, মই বহুত খুচি হৈছোঁ। সেইকাৰণে ৰাইজে যে আশীৰ্বাদ কৰে, ময়ো তাক আশীৰ্বাদ কৰি কিনে দীৰ্ঘজীৱী হয় সেইদিন বাকী থাকোঁ। আপুনি বহুত ঠাইত কাম কৰি কথা কৰিছে, বহুত কষ্ট কৰিছে। মানিকপুৰৰ পৰা আজিজুল হকৰ ৰিপৰ্ট, এনি পলিটিকেল।